বন্ধুসকল আজি ব্ৰেকফাষ্টৰ কাৰণে কি বনালোঁ গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। ভাল লাগিলে প্লিজ লাইক এটা দিব বুলি আশা থাকিলে। আৰু চাউলখিনি মই আগদিনাখনেই তিয়াই থৈছিলোঁ আৰু আলু সিজাই থৈছিলোঁ। এতিয়া ৰাতিপুৱাই একেলগে পেষ্ট কৰি ল'লোঁ। লগতে ইয়াতে ধনিয়া পাত, পিঁয়াজ আৰু জলকীয়া কুটি লৈ ধুনীয়াকৈ মিশ্ৰণখিনি বনাই ল'লোঁ। তাতে নিমখ অলপ মিক্স কৰি দিছিলোঁ আৰু ইয়াতে মিশ্ৰণখিনি অলপ ডাঠ দেখি পেলাই তাতে অলপ পানী মিক্স কৰি দিলোঁ। বন্ধুসকল এনেকুৱা টিফিনৰ কাৰণে বা হেল্ডি এনেকুৱা এটা ৰেচিপি আপোনালোকে বনাই নিজৰ ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। বহুত হেল্ডি হয়, যিহেতু ল'ৰা ছোৱালীখিনি ৰাতিপুৱা স্কুল যাওঁতে ভাত খাই নাযায়। এনেকুৱা এটা হেল্ডি টিফিন পালে সঁচাকৈ ভালেই হ'ব, পেটটোও ভৰিলে। আৰু বন্ধুসকল এয়া মোৰ পিঠা দুটা মই বনাই একবাৰ আপোনালোকক দেখুৱাই দিছোঁ আৰু মোৰ হৈয়ে গ'ল। আৰু এয়া হোৱাৰ পিছতে মই টিফিনৰ কাৰণে একদম ৰেডি কৰি ল'লোঁ। আজি ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে প্লিজ লাইক এটা দি দিব। আৰু এনেকুৱা নিত্য নতুন ৰেচিপি চাবলৈ হ'লে যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ ইমানখিনি, ধন্যবাদ।